নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। এইটো ভিডিঅ'ৰ জৰিয়তে 4500 নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পদৰ ভেৰিফিকেশ্যন কেতিয়া ষ্টাৰ্ট হ'ব সেইটো বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। যিহেতু সকলোৱে জানিব বিচাৰি আছে যে ভেৰিফিকেশ্যন ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, আৰু যিহেতু বহুদিন হৈ গ'ল এতিয়ালৈকে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন 4500 আৰম্ভ হোৱাই নাই। গতিকে যিসকল প্ৰাৰ্থীয়ে 4500 আবেদন কৰিছিল সেইসকল প্ৰাৰ্থী যিহেতু অধীৰ আগ্ৰহেৰে বাট চাই আছে যে 4500 পদৰ নিযুক্তিৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন অতি সোনকালে আৰম্ভ হওক। এতিয়া কথাটো হ'ল বহুতে প্ৰাৰ্থী যিহেতু জানিব বিচাৰি আছে যে কেতিয়া হ'ব। এতিয়া এইটোৰ ওপৰত সঠিককৈ এতিয়াই ক'ব নোৱাৰি যে কেতিয়া ষ্টাৰ্ট হ'ব, কিন্তু এটা কথা অনুমান কৰিব পাৰি যে 5550টা পদৰ ফাইনেলি ৰিজাল্ট ঘোষণা কৰাৰ পিছতে হয়তো বা নিযুক্তি দিয়াৰ পিছতে হয়তো 4500 পদৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰম্ভ হ'ব। যোৱাকালি এটা ভিডিঅ' আমি আপোনালোকক কৈছিলোঁৱেই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু এইকেইদিন অসমৰ চুকে কোণে সভা সমিতিত উপস্থিত হৈ আছে আৰু তাত প্ৰাৰ্থীসকলক লগ কৰি আছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইদিনাই কৈছিল যে 5500 পদৰ নিযুক্তিৰ পিছত 4500 নিযুক্তিৰ কামখিনি আৰম্ভ হ'ব বা নিযুক্তি দিব। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে 5500 পদৰ নিযুক্তিৰ পিছতেই 4500 ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰম্ভ হ'ব। তাৰ আগত হোৱাৰ সম্ভাৱনা নাই, কাৰণ যদি তেনেকুৱা হয় তেতিয়াহ'লে এজন প্ৰাৰ্থীয়ে 5500টো চিলেকশ্যন হ'ব, 4500টো চিলেকশ্যন হ'ব। গতিকে সেইটো শিক্ষা বিভাগে নকৰে। 5500টো নিযুক্তি হৈ যোৱাৰ পিছত 4500ৰ কামখিনি আৰম্ভ হ'ব। কিন্তু এইটো কথা ঠিক যে ইলেকশ্যনৰ আগে আগে নিযুক্তি হ'বই এইটো, আৰু ইলেকশ্যনৰ পিছত এইটো নিযুক্তিৰ কথাই নাহে। গতিকে ইলেকশ্যনৰ আগত নিযুক্তি 4500 নিযুক্তি হ'বই। গতিকে যিসকল প্ৰাৰ্থীয়ে 4500ত আবেদন কৰিছিল সেইসকল প্ৰাৰ্থীৰে অপেক্ষা কিছুদিন কৰিবই লাগিব, আৰু যদিহে 5500 পদৰ সমান্তৰালকৈ 4500 ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰম্ভ হয় তেতিয়াহ'লে সেই 5500 চিলেকশ্যন পোৱা প্ৰাৰ্থীসকলো 4500ত ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মাতিব। তেনেকুৱা এটা সমস্যা হ'ব। গতিকে আগতে প্ৰথমতে 5500 পদৰ নিযুক্তি হৈ যোৱাৰ পিছত 4500 কামখিনি আৰম্ভ হ'ব। গতিকে তাৰ আগত কেতিয়াও নহয়। যিহেতু বহুতে সুধি আছে, গতিকে যদিও বা অফিচিয়েলি কোনো ধৰণৰ ইয়াৰ ওপৰত নটিফিকেশ্যন নাই, কিন্তু অনুমান এইটোৱে কৰিব পাৰি যে 5500 পদৰ নিযুক্তি হৈ যোৱাৰ পিছতে 4500ৰ কামখিনি আৰম্ভ হ'ব। আৰু বহুতে ৰিকুৱেষ্ট কৰি আছে যে কাট অফৰ ভিডিঅ' নিশ্চয় দিয়া হ'ব। আমি কেলকুলেশ্যন কৰি আছোঁ, কিন্তু 5500 পদৰ ফাইনেলি কিমান কাট অফ যায় সেইটো আমি চাব লাগিব, আৰু তাৰপিছতে আমি 4500ৰ কাট অফৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম, বা এতিয়াৰ পৰা আমি চেষ্টা কৰি আছোঁ, আৰু তাৰপিছত আমি নিশ্চয় কাট অফৰ ভিডিঅ' বনাম। কিন্তু এতিয়াই দিলে সেইটো যুক্তিসংগত নহ'ব, কাৰণ 5500ত কিমান কাট অফ যায়, কিমান সংখ্যক প্ৰাৰ্থী চিলেকশ্যন হয় বা কিমান সংখ্যক প্ৰাৰ্থী ৰৈ যায় সেইটোৰ ওপৰত বহুত বেছি ডিপেণ্ড কৰিব। গতিকে নিশ্চয় কাট অফৰ ভিডিঅ' বনাম, কিন্তু কাট অফটো এইবাৰ আপোনালোকে দেখিছেই এভাৰেজ হিচাপত কিন্তু বহুত কম যোৱা নাই। কিছুমান দেশত বহুত বেছি হাই গৈছে, কিছুমান দেশত হয়তো কম গৈছে, কিন্তু 4500ত কি হয় সেইটো আপোনাক নিশ্চয় আমি ভিডিঅ' সহকাৰে জনাম। কিন্তু ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন এতিয়াই ষ্টাৰ্ট নহয়, সেইটো আপোনাৰ ষ্টাৰ্ট হ'ব 5500 পদৰ নিযুক্তি হৈ যোৱাৰ পিছত। গতিকে ভিডিঅ'টো চাই কিনে কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।